নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতো হাইলাকান্দি কংগ্ৰেছত অব্যাহত আছে দলীয় সংঘাত। দলৰ ভিতৰত বিজেপিৰ দালাল কোন ইয়াকে কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে হাইলাকান্দি কংগ্ৰেছ ভৱন। শনিবাৰ সমষ্টিটোত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ পৰ্যালোচনা কৰিবলৈ অনুষ্ঠিত হয় এক বৈঠক, য'ত উপস্থিত থাকে এপিচিচি পৰ্যবেক্ষক তথা সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰ। লগতে উপস্থিত আছিল এপিচিচিৰ সম্পাদক ধ্ৰুৱজ্যোতি পুৰকায়স্থ। বৈঠকৰ মাজতে হঠাৎ উত্তপ্ত হৈ পৰে পৰিস্থিতি। কেইবাজনো কংগ্ৰেছ কৰ্মীয়ে আমিনুল হক লস্কৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কংগ্ৰেছ ভৱন ত্যাগ কৰিবলৈ দাবী জনায়। পৰৱৰ্তী সময়ছোৱাত উত্তেজনা অধিক বৃদ্ধি পায়। একাংশ কৰ্মীয়ে আমিনুল হক লস্কৰৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিয়ে। এই ঘটনাই ৰাজনৈতিক মহলত বিশেষভাৱে লাভ কৰিছে চৰ্চা। ইফালে হাইলাকান্দি কংগ্ৰেছ কাৰ্যালয়ত আক্ৰমণৰ ঘটনাক লৈ মুখ খুলিছে সোণাইৰ বিধায়ক আমিনুল হক লস্কৰে। আলগাপুৰ কাটলিচাৰাৰ বিধায়ক জুবেৰ আনম মজুমদাৰলৈ আঙুলি টোৱালে আমিনুল হক লস্কৰে। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে একাংশই বিষোদ্গাৰ প্ৰকাশ কৰিছিল। তাক বাধা দিয়াৰ পিছতেই অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই সম্পূৰ্ণ ঘটনাৰ আঁৰত জুবেৰ আনম জড়িত আছে বুলি মন্তব্য প্ৰকাশ কৰিলে বিধায়কগৰাকীয়ে। বিজেপি দালালি হয়ে কাজ করেন, দালাল হয়ে কাজ করেন। বিগত বিভিন্ন নির্বাচনে ওনারা কী কাজ করেছিলেন, বিগত দিনে উনি বিজেপির এমএলএ ছিলেন, তাদেরকে দায়িত্ব দেওয়া হয়। আমাদের যে নেতা, ওনাদের মানে সুবিধাবাদী নেতা লাগে যারা সান্ধ্যা দিতে পারে, যার জন্য ওনাদেরকে নির্বাচন করে, ওনাদেরকে আবার টিকিট দেওয়া হয়, দায়িত্ব দেওয়া হয়। যার জন্য আমরা আম মানুষ যারা কংগ্রেস করছি, আমরা এদেরকে মানছি না, যার জন্য ওনাদেরকে তাড়িয়ে দেওয়া হয়েছে। হাইলাকান্দির 121 হাইলাকান্দি সমষ্টির কিয়র কারণে আমি হারিলো, আমি একটু পর্যালোচনা করি। আমি পর্যালোচনা করিলো কিয় কারণে হারিলো। অলপ পিছতে যুৱ কংগ্ৰেছৰ এটা বাহিনী আমাৰ এইটো ৰিভিউ মিটিঙত সোমাই প্ৰদেশ নেতৃত্বৰ বিৰুদ্ধে কোৱা ষ্টাৰ্ট কৰিলে যে আপুনি ডিষ্ট্ৰিক্টৰ ইনচাৰ্জ আছিলে, আপুনি কৈছিলে যে এজনে টিকেট পালে যিমান টিকেট প্ৰত্যাশী প্ৰাৰ্থী যিমানখিনি আছে চবে সমৰ্থন কৰিব। আজি আমাৰ প্ৰদেশৰ সাধাৰণ সম্পাদক বদৰুল ইছলাম বৰবৰীয়াৰ বিৰোধিতা কৰিছে। ডিষ্ট্ৰিক্টৰ বহুত পদাধিকাৰীৰ বিৰোধিতা কৰিছে। এই জাহান